আমাৰ এই আব্দুল বাচ্চা আমি আজি আমাৰ বিশ্বজিৎ ডাঙৰীয়া ঘৰলৈকে আহিছিলোঁ। আমি দেউতাকক লগ পালোঁ কাৰণ আমি ইলেকশ্যনৰ সময়ত তেখেতৰ আশীৰ্বাদ লৈ আমি ইয়াত আৰম্ভ কৰিলোঁ প্ৰথম 14 চনত। ইলেকশ্যনৰ পৰিকল্পনা কি বুলি ক'লে চাওক, এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইলেকশ্যনটো আচলতে নৱসনীয়া বা বেলেগৰ ইলেকশ্যন নহয়, এইটো ৰাইজৰ ইলেকশ্যন। আৰু সেইকাৰণে আমি বিভিন্ন প্ৰান্তৰ আমাৰ কোকৰাঝাৰ সমষ্টিত বিভিন্ন প্ৰান্তৰ আমাৰ যিসকল জ্যেষ্ঠসকল আছে, বুদ্ধিজীৱীসকল আছে বা বিভিন্ন ব্যক্তিসকল আছে, তেওঁলোকৰ আমি কথা পাতিছোঁ, পৰামৰ্শ লৈছোঁ ইয়াত কি ধৰণে কি কৰা যায়। আৰু সেইমতে পৰিকল্পনাখিনি প্ৰস্তুত হ'ব। আৰু আপোনালোকে দেখিছে ইয়াত মূল মানে প্ৰতিদ্বন্দ্বী বুলি ক'লে ইয়াত UPPL BJP এলায়েন্স থাকিব, হাগ্ৰামা মহিলাৰ BPF থাকিব, আৰু বাকী যিবিলাক পাৰ্টি আছে বেলেগ পাৰ্টিবিলাকৰ ইয়াত বহুত বেছি তেনেকুৱা হেৰি নাই। গতিকে মেইনলি এইকেইটা হেৰি লয় আৰু তেওঁলোকৰ ক'ত কাৰ কেনেকুৱা সাংগঠনিক ভীতি আছে, কেনেকুৱা এই ধৰণৰ গোটেই পলিচিখিনি আচলতে ফাৰ্নিছ হৈ আছে, যাৰ কাৰণে আজি আমি ইয়াত আহিছিলোঁ। আৰু এই ধৰণে আমি গোটেই কোকৰাঝাৰ সমষ্টিত ঘূৰি মিলাৰ পিছত ফাইনেল পলিচিবিলাক তৈয়াৰ হ'ব। আচলতে কিছুমান লায়ক বাপেকত নালায়ক মানে বেটা থাকে। আমাৰ মাধৱৰাজ হৈছে অৱৰ এনেকুৱা ধৰণৰ এটা হৈছে, তো প্ৰমোদ বড়ো অৱৰ এটা বনাৰ কাৰণে চেষ্টা কৰি আছে, বেলেগ কথা একো নাই। গতিকে তেওঁলোকে এনেকুৱা পলিচি খেলিব, কালি মাধৱৰ জৰিয়তে খেলিব, কালি হয়তো আৰু বেলেগৰ জৰিয়তে খেলিব। মই ভাবোঁ এইটো কোনো ফেক্টৰে নহয়, বা ইয়াত এই ধৰণৰ কথাখিনি আলোচনাৰ প্ৰাসংগিকতা নাই। আপোনালোকে কোকৰাঝাৰ সমষ্টি আপোনালোকেও ভালকৈ জানে, আপোনালোকে নিজৰ জেগাটো জানে। গতিকে এই ধৰণৰ মানুহবিলাকৰ আমি দুই এটা বেছিকৈ নাম কোৱা মানে সেইটো আচলতে তেওঁলোকৰ পাব্লিচিটি হোৱা নিচিনা। মই অনুৰোধ কৰিছোঁ যে এই ধৰণৰ প্ৰশ্ন যাতে আমাক নুসুধে, তেওঁলোকে কি কৰি দেখক না, ইলেকশ্যনৰ পিছত ৰিজাল্ট পাব তেওঁলোকে কি কৰিছে। কিছুমান পেকেজ তেওঁলোকে ল'ব চাইছে, ল'ব দিয়ক, আমাৰ তাত অসুবিধা একো নাই। গতিকে ইলেকশ্যনটো কোকৰাঝাৰ সমষ্টি ইয়াত তেওঁলোকে যিটো মিনিং কৰিছে, সেই মিনিঙত কোকৰাঝাৰ ইলেকশ্যনে নহয়, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াত নিজৰ সুৰক্ষাৰ স্বাৰ্থত, নিজৰ ভৱিষ্যতৰ স্বাৰ্থত, আৰু বিশেষকৈ ইয়াত শান্তি সম্প্ৰীতি সমন্বয়ৰ স্বাৰ্থত তেওঁলোকে নৱসেনা চিলেক্ট কৰিছে। আৰু নৱসেনা যিহেতু বিকল্প হোৱা নাই, মই মাধৱ যিহেতু কৈছিলোঁ যে বিকল্প যদি উলিয়াব পাৰে উলিয়াওক, তেতিয়াহ'লে আমি ইলেকশ্যনৰ কোনো কথাই নাই। কাৰণ আমিতো পাগল নহয় যে কোকৰাঝাৰৰ নিচিনা এটা জটিল সমষ্টিত লোকসভা ইলেকশ্যন আপুনি খেলিব। এইটোতো পঞ্চায়তৰ ইলেকশ্যন নহয়, বোলে কোনোবা এখন টাউনৰ মানে কিবা মেম্বাৰ এজনৰ ইলেকশ্যন নহয়, এইটো হ'ল লোকসভা ইলেকশ্যন। আকৌ কোকৰাঝাৰে নহয়, আমি দৰং ওদালগুৰিৰ পৰা ডিফুৰ পৰা আদি কৰি একেবাৰে বেংগলৰ বাহিৰলৈকে আমি ইলেকশ্যন খেলাৰ প্ৰস্তুতি প্ৰস্তুতিবিলাক চলি আছে। ইয়াত আমাৰ বিৰোধী পক্ষৰ পৰা এনেকুৱা ধৰণৰ বহুত প্ৰজেক্টেড পাৰ্চন বা প্ৰজেক্টেড কেণ্ডিডেট থাকিব, এইটো নলেজত আমাৰ সদায় আছে, সদায় থাকিব। গতিকে এইবিলাক আমি অভাৰকাম কৰিব পাৰিম। মূলতঃ মই কৈছোঁৱে যে ইয়াত শান্তি সম্প্ৰীতি বজাই ৰখাটো মেইন কথা, ভাতৃত্ববোধটো বজাই ৰখা। বেলেগৰ নিচিনা যে হিন্দু মুছলিমৰ পলিটিক্স নহয়, জাতি ভিত্তিক নহয়, যেনেকুৱা বড়োৰ কথা কৈছে। কোনোবাই যদি এনেকুৱা ধৰণৰ কৰিব আহে, মই ভাবোঁ ৰাইজে তাৰ উচিত কৰ্তৃত্ব দিব। লগতে ভূমিৰ পৰা ভাষাৰ পৰা ইয়াত ৰোজগাৰৰ সমস্যালৈকে, সংস্থাপনৰ সমস্যালৈকে গোটেই বিষয়বিলাক থাকিব। আৰু আমিও চাইছোঁ আহি থকা দিনত অকল MP নহয়, ইয়াত যাতে আমাৰো ৰাজনৈতিক ভেটি শক্তিশালী হয়, আমিও যাতে বাকী চৰকাৰী পাৰ্টবিলাকত উন্নয়নৰ কাৰণে ভাগ ল'ব পাৰোঁ, এনেকুৱা ধৰণৰ পলিচি এটা লৈ কিনে আচলতে আমি আগবাঢ়িছোঁ। আকৌ আপোনালোকে সুধিব যে ইয়াত ইলেকশ্যন খেলা জটিলতা চাৰ্টিফিকেটৰ কথাটো লয়। আপোনালোকে চাওক, আপোনালোকৰ ওচৰত চন্দন চৰকাৰ ডাঙৰীয়া আছিল, তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল। বহুতে ভাবে যে তেওঁ আচলতে আচলি নাছিল, তেওঁ মিনিষ্টাৰ হ'ল, স্বৰ্গবাসী হ'ল, কিন্তু তেওঁ একো কৰিব নোৱাৰিলে। নৱসেনা 10 বছৰ মানে MP হৈ থাকিলে। গতিকে ইয়াৰ পিছত এনেকুৱা ধৰণৰ কথা আকৌ ওলাব পাৰে, কিন্তু স্ক্ৰুটিনি কমিটি সৰ্বসৰ্বা নহয়, ইয়াৰ ওপৰত হাইকোৰ্ট সুপ্ৰিম কোৰ্ট আছে। আৰু যিহেতু হাইকোৰ্ট সুপ্ৰিম কোৰ্টে আগতে কৈ থৈছে নৱসনীয়া ST হয়, আৰু মই ভাবোঁ এইবাৰ আমি ষ্টেপত কোনো অসুবিধা নহয়। এটা কথা ক্লিয়াৰলি কৈছোঁ যে 100 নহয় 200% আমাৰ নমিনেশ্যন একচেপ্ট হ'ব, আৰু আমি ইলেকশ্যন খেলিম। আৰু এইবাৰ কোকৰাঝাৰত আকৌ কোনেও জিকিব নোৱাৰে। যে বিকল্প এটাই আছে নৱসৰণীয়া, যে কোনোবাই ভোট কাক দিব আচলতে, কাম্পা বৰগায়ক দিব, ৰাজু নাৰ্জাৰীক দিব, নে উষা গ্ৰহণক দিব। গতিকে এই ক্ষেত্ৰত নৱসেনা ফালে মই ভাবোঁ 50%-ৰ ওপৰত ভোট এইবাৰ থাকিব। হীৰাসৰণীয়া ওৰফে নৱসৰণীয়া ডাঙৰীয়া একালৰ সংগ্ৰামী নেতা আছিল। বৰ্তমান তেখেত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ প্ৰতিদ্বন্দ্বিতা কৰি জয়যুক্ত হৈছে। তেওঁ পূৰ্বেও আমাৰ ঘৰত আহিছিল, ব্যক্তিগত মোৰ সম্পৰ্ক আছে, আৰু মই তেখেতক প্ৰথমবাৰ কাৰণে লোকসভা সমষ্টিত প্ৰাৰ্থিত্বত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে বুলি প্ৰস্তাৱ কৰিছিলোঁ। তেখেত যোৱা দুবাৰ জিকিছে, আৰু তেওঁ আজি আমাৰ ঘৰত আহিছে, তেওঁক ধন্যবাদ জনাইছোঁ। মই আগতে কৈছোঁ যে মোৰ পিতৃ বা মোৰ লগত আগৰ পৰাই এটা সম্পৰ্ক আছিল, কিছু ৰাজনৈতিক বৰিতা আছে, এইটো বেলেগ কথা। আৰু আজিও তেখেত আজি আমাৰ ঘৰত আহিছে, তাৰ কাৰণে আমি ভাল পাইছোঁ। আৰু দুগৰাকী ৰাজনৈতিক ব্যক্তিৰ মাজত সাক্ষাৎ হ'লে বা লগ পালে স্বাভাৱিকতে নিৰ্বাচনৰ কথা আহিবই, ৰাজনীতিৰ কথা আহিবই। কমতাপুৰ পিপুলছ ফ্ৰণ্টে শেহতীয়াভাৱে আমি আত্মপ্ৰকাশ কৰিছোঁ। আৰু আগন্তুক লোকসভা নিৰ্বাচন, বিশেষকৈ কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, দৰং ওদালগুৰিত আমি প্ৰাৰ্থিত্ব দিয়াৰ কথা আমি কৈছোঁ। আৰু এই সংকটত অসমৰ কেইবাটাও ৰাজনৈতিক দলৰ শীৰ্ষ নেতাই আমাৰ লগত যোগাযোগ কৰিছে। যোৱাকালিও কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতা তথা প্ৰাক্তন মন্ত্ৰী মোৰ লগত কথা পাতিছে। গতিকে আমি কোনো এটা দলকে এই মুহূৰ্তত
কথা দিয়া নাই যে আমি একেলগে জোটবন্ধন কৰি নকৰিম। কিন্তু তাৰ বিপৰীতে পশ্চিমবংগত আমাৰ যিকেইটা KPP কমতাপুৰ ডেমক্ৰেটিক পাৰ্টি বা আমাৰ নৱগঠিত কমতাপুৰ মানে পিপুলছ ফ্ৰণ্ট যিটো আঞ্চলিক ৰাজনৈতিক দল, আমি একেলগে আমাৰ যিটো আমাৰ ইছ্যু যে জনজাতিকৰণৰ বিষয়টো পৃথক কমতাপুৰ ৰাইজৰ দাবীটোক বা আজি KLৰ অধ্যক্ষ জিঙ ডাঙৰীয়াক কেন্দ্ৰীয় ৰাজ্য চৰকাৰে তেওঁক মূলসুঁতিলৈ উভতাই আনি আলোচনাৰ নামত যিটো প্ৰতাৰণা কৰে, এই কথাবিলাক আমি ইছ্যু হিচাপে ল'ব পাৰোঁ নেকি? এই গোটেই কথাবিলাক আছে। তাৰোপৰি কোকৰাঝাৰ বিশেষকৈ BDCত আজি অজনজাতিসকলৰ ইয়াৰ যিটো মানে লেণ্ড ৰাইটছ যিটো আছিল থাকিব লাগে, সেই লেণ্ড ৰাইটছটো প্ৰায় নাইকিয়া ধৰণে হৈছে। তাৰোপৰি মানে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ যিবিলাক কথা লৈ তেওঁলোকে উচ্ছেদৰ কথা কৈছে, মানে ফৰেষ্ট লেণ্ডত বসবাস কৰা মানুহক উচ্ছেদ কৰিম, এনেকুৱা ধৰণৰ কথাবিলাক আছে। গতিকে স্বাভাৱিকতে এই অঞ্চলৰ মানুহ কিছু অলপ শংকিত। আৰু যোৱা দুটা লোকসভা নিৰ্বাচনত এই অঞ্চলৰ মানুহ সেইকাৰণে দিছে যে ইয়াৰ পৰা UPPL বা BPFৰ কেণ্ডিডেট প্ৰাৰ্থিত্ব জয়ী হ'লে তেওঁলোকে পূৰ্বৰ যিটো তেওঁলোকৰ বড়ো ৰাজ্যৰ যিটো দাবী, সেই দাবীটো পুনৰ মানে সংসদৰ মজিয়াত উত্থাপন কৰিব নেকি, এই যিটো শংকা, এই শংকাৰ কাৰণেই আচলতে মই ভাবোঁ যে হীৰাসুৰে দুবাৰকৈ জিকিছে। আৰু এই শংকাটোৰ কাৰণে হয়তো পুনৰবাৰ তেওঁ জয়যুক্ত হৈ যোৱাৰ এটা সেউজ সংকেত আমি দেখিবলৈ পাই আছোঁ। গতিকে এই ক্ষেত্ৰত কিন্তু কমতাপুৰ যিটো পিপুলছ ফ্ৰণ্ট, এই কমতাপুৰ পিপুলছ ফ্ৰণ্টে কিন্তু স্বাভাৱিকতেই আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টি, বৰপেটা আৰু ধুবুৰী সমষ্টিত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। এই কথাটো আমি যি দলকে আমি সমৰ্থন কৰিম, সেই দলটো বা সেই দলৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব, ইয়াত আমি বিশ্বাস কৰোঁ। গতিকে আমি নীতিগত কাৰণত আমাৰ কোনবিলাক ইছ্যু আমি ৰাইজ কৰিম, যিবিলাক কথা আমি সুদীৰ্ঘদিন সংগ্ৰামী জীৱনত আমি কথা পাতি আছিলোঁ, কেন্দ্ৰৰ তদানীন কংগ্ৰেছ চৰকাৰ বা বৰ্তমান কেন্দ্ৰৰ ৰাজ্যত BJP চৰকাৰে যি ধৰণে প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিবিলাক পালন নকৰিলে, তাৰ বিপৰীতে আমি কমতাপুৰ পিপুলছ ফ্ৰণ্টে কিদৰে আগুৱাই যাব পাৰোঁ, আমাক কৰা প্ৰতাৰণা বঞ্চনা কিদৰে সমষ্টিত কথাবিলাক ৰাষ্ট্ৰীয়ভাৱে দিব পাৰোঁ, এই গোটেই কথাবিলাক আমি আলোচনা কৰিছোঁ। গতিকে আজি হীৰাসুৰে ডাঙৰীয়াৰ লগত আমি এই গোটেই কথাবিলাক পাতিলোঁ আৰু ভৱিষ্যতে আৰু পাতা নিশ্চয় আমি পাতিম। আৰু তাৰপিছত আমি নিশ্চয় আমাৰ দলৰ মাজত আলোচনা বিলোচনাৰ মাজতে আমি এক সিদ্ধান্ত গ্ৰহণ কৰিম। এইটোতো ট্ৰাইবেল ব্লক, যেতিয়া ট্ৰাইবেল যিটো মানে আমাৰ হেৰিবিলাক গঠন হ'ল, তেতিয়াৰ পৰাই তেওঁলোকৰ জনগোষ্ঠীয় যিবিলাক সংগঠন বা ট্ৰাইবেল সংগঠন, এইবিলাক তেওঁলোকৰ সুৰক্ষাৰ কাৰণে লাগি আছে। সেইটো আমি তেওঁলোকৰ সংগঠনৰ ফালৰ পৰা এখন নটিচ আমি ৰাজহুৱা হোৱা আমি দেখিছোঁ যে পুনৰবাৰ কোনোবা জনজাতি গাঁও যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অন্তৰ্ভুক্ত নাছিল, এইবিলাক অন্তৰ্ভুক্ত যে কোনোবা জনজাতীয় গাঁও পূৰ্বতে ট্ৰাইবেল ব্লকবিলাকত অন্তৰ্ভুক্ত আছিল, সেইবিলাক পুনৰ অন্তৰ্ভুক্ত হৈছে, তাত আমাৰ আপত্তি কৰিব লগা নাই, আমাৰ বিৰোধিতা কৰিব লাগে। কিন্তু সেই গাঁওবিলাক অধিগ্ৰহণ বা সোমাবলৈ যাওঁতে যাতে সেই গাঁৱৰ প্ৰতিবেশী থকা জনজাতিৰ গাঁওবিলাক অন্তৰ্ভুক্ত নহয়, সেই কথাটো আমি লক্ষ্য ৰাখিব লাগিব। যেনেকৈ আজি BTR একৰ্ডৰ মতে যে অনাবড়ো গাঁও যিবিলাক এই অঞ্চলত থাকিব নিখোজে, তেওঁলোকে ইয়াৰ পৰা কটনৰ কথাটো আছিল। কিন্তু আমি দেখিছোঁ যে BTR চুক্তিৰ জৰিয়তে অনাবড়ো গাঁও কটনৰ বিপৰীতে এই অঞ্চলৰ আৰু বিভিন্ন জনজাতীয় গাঁও অন্তৰ্ভুক্ত কৰিলে, জনজাতীয় গাঁওবিলাক অন্তৰ্ভুক্ত কৰিলে। আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আজি BDCৰ বহুকেইখন গাঁও, মানে বিশেষকৈ দুটা মানে বিধানসভা সমষ্টি ইয়াৰ পৰা কটন হ'ল, তাৰ বিপৰীতে বহু গাঁও নতুনকৈ সংযোজন হ'ল। গতিকে যাতে জনজাতি খণ্ড অঞ্চলবিলাকত নতুনকৈ জনজাতীয় গাঁও অন্তৰ্ভুক্ত কৰিবলৈ যাওঁতে যাতে এই অঞ্চলত থকা জনজাতীয় গাঁও ইয়াত অন্তৰ্ভুক্ত নহয়, সেই কথাটো আমি লক্ষ্য ৰাখিব লাগিব। আমি সচেতনতাৰে সেই কথাটো কৈছোঁ। গতিকে তেওঁলোকৰ মাজত তেওঁলোকৰ জনগোষ্ঠীয় হেৰিবিলাকক একত্ৰিত কৰক, একগোট কৰি ৰাখক, আমাৰ তাত বিৰোধিতা কৰিলে। কিন্তু আমাৰ নন ট্ৰাইবেল হিচাপে বা সাংবিধানিকভাৱে প্ৰদত্ত যিবিলাক আমাৰ যিবিলাক অধিকাৰ আজি আমি BTC বা BTR একৰ্ডৰ জৰিয়তে পাব লাগিছিল, সেইবিলাক আমি নাপালোঁ। অকল কথাৰ ফুলজৰিৰ মাজত UPPL হওক, আজি BPF এই কথাবিলাক কৈ আছে, বা আজি কেন্দ্ৰৰ ৰাজ্যত থকা BJP চৰকাৰে এই অঞ্চলৰ মানুহক ৰাইজ দিয়াৰ কথা কৈছিল, মাটি ক্ৰয় বিক্ৰয় কোনো বাধা নাথাকিব লাগিছিল। কিন্তু বাস্তৱ ক্ষেত্ৰততো আজি ডক্টৰ হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে সেই কথাবিলাক তেওঁলোক বাস্তৱত ফলপ্ৰসূ কৰিব নোৱাৰিলে। গতিকে বৰঞ্চ BDCত মানে আমাৰ দৰঙৰ সেইফালে চতিয়াচন্তে বিভিন্ন বহুকেইখন গাঁও অন্তৰ্ভুক্ত কৰিলে। গতিকে এই গোটেই কথাবিলাকে আগন্তুক লোকসভা যিটো নিৰ্বাচন, এই নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি আমি বিশ্বাস কৰোঁ।